হয় মই 2020 চনৰ পৰা ইউপিপিএলতে আছিলোঁ। তো যোৱা নিৰ্বাচনৰ পাকখনত তো মই অন্য এটা দলত গৈছিলোঁ, এইটো আছিল বিপিএফ দলত যোগদান কৰি যোৱা ছেপ্টেম্বৰৰ 26 তাৰিখে মই যোগদান কৰিছিলোঁ আনুষ্ঠানিকভাৱে। তো ইলেকশ্যনৰ প্ৰক্ৰিয়াটোত খুব দায়িত্ব সহকাৰে বিপিএফত থাকি কাম কৰিলোঁ আৰু যি ধৰণে আশা কৰিছিলোঁ ঠিক তেনেকৈ চৰকাৰখন প্ৰতিষ্ঠা কৰিবলৈ আমি সক্ষম হৈছিলোঁ। কিন্তু চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ যি বৰ্তমানৰ চিফ ডাঙৰীয়াকে ধৰি বিপিএফ দলৰ বিভিন্ন দলত থকা নেতৃস্থানীয় ব্যক্তিসকলৰ যথেষ্ট মই অনীহা দেখিবলৈ পালোঁ। তো যি ধৰণে বিটিচিৰ ৰাইজে আশা আকাংক্ষা লৈ হাগ্ৰামা মহিলাই নামৰ নেতৃত্বত থকা বিপিএফ দলক 28খন একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ এখন প্ৰতিষ্ঠা কৰিবলৈ সুযোগ দিলে, তাৰ অন্তৰালত যথেষ্ট মানুহৰ আশা আৰু উদ্দেশ্য আছিল। যি উদ্দেশ্যৰে অৰ্থাৎ ইউপিপিএল বিজেপিৰ লগত এলায়েন্স সংগত থাকি যোৱা 5টা বছৰে চৰকাৰ চলাই আছিল। এই বিজেপি আৰু ইউপিপিএলৰ মিত্ৰজোঁটৰ যি চৰকাৰ, এই চৰকাৰৰ বিপক্ষে গৈ অৰ্থাৎ মিত্ৰজোঁট চৰকাৰখনৰ বিপক্ষে গৈ বিপিএফ দলক ভোট দিছিল আৰু একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ এটা সুযোগ দিছিল। আৰু সেই সময়ত বিপিএফ দলৰ যিটো ষ্ট্ৰেটেজি আছিল আৰু ইষ্টাহাৰকে আদি কৰি সভা সমিতিৰ যিবিলাক বক্তব্য আছিল তাৰ সম্পূৰ্ণ বিপৰীত স্থিতিত হাগ্ৰামা মহিলাদেৱে আহি গ'ল। বিজেপিৰ লগত কোনো কালেই চৰকাৰ এলায়েন্সত মিত্ৰজোঁটত চৰকাৰ গঠন কৰিব বুলি কোৱা নাছিল, যাৰ কাৰণে বিটিচি ৰাইজে সহজেই বিশ্বাস কৰিছিল। বিশেষ কৰি মাইনৰিটি যথেষ্ট ছেকেণ্ড লাৰ্জেষ্ট পপুলেশ্যন মাইনৰিটিয়ে হিলদল ভাঙি বিপিএফক ভোট দিছিল এইকাৰণেই যে সেই সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াৰ ইউপিপিএল বিজেপিৰ লগত আছিল। কিন্তু ইমানখিনি মানুহৰ যি আস্থা লৈ চৰকাৰ গঠন কৰিল, কিন্তু চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পিছ মুহূৰ্ততেই আকৌ বিজেপিৰ লগত সংলগ্ন হ'ল। গতিকে এই ক্ষেত্ৰত আমাৰ যিখিনি শুভাকাংক্ষী বা আমাৰ যিবিলাক উপদেষ্টা আছিল সেইসকলে যথেষ্টভাৱে মন ভাঙি গ'ল, বেয়া পালে। আৰু বিগত মই 2.5 মাহ থাকিলোঁ। এই 3 মাহত দলৰ যিখিনি পৰিপাটি, দলৰ নেতৃস্থানীয় ব্যক্তিসকলৰ নেতৃত্বৰ বা নতুনকৈ যোৱা লিডাৰসকলৰ ওপৰত যিটো অনীহা দেখিলোঁ, কাম কৰাৰ যিটো ছিষ্টেম দেখিলোঁ, তো আমাৰ দৰে দায়িত্ব সহকাৰে কাম কৰা ব্যক্তিৰ কাৰণে খুব এটা মানে ভাল লগা পৰিৱেশ নেদেখিলোঁ। যাৰ কাৰণে মই পুনৰাই বিবেচনা কৰি তো মই বিপিএফ দলৰ পৰাই ত্যাগ কৰি আৰু বৰ্তমানৰ ইউপিপিএল দলৰ সভাপতি বা প্ৰাক্তন চিফ মহোদয়ক যথেষ্ট গুৰুত্ব সহকাৰে মোৰ বিষয়টোৰ ওপৰত বিবেচনা কৰি পুনৰাই ইউপিপিএল দলত আমন্ত্ৰণ জনালে আৰু তেখেতৰ প্ৰতি মই সহানুভূতিশীল দৃষ্টিভংগী দেখি মই পুনৰ ইউপিপিএল দলত আজি আনুষ্ঠানিকভাৱে তেখেতৰ উপস্থিতিতে যোগদান কৰিলোঁ। অসুবিধাৰ কথা নাই, মই ব্যক্তিগত তেনেকুৱা কোনো মোৰ লিষ্ট পোৱা নাছিল। মই যেতিয়া ইউপিপিএল দলৰ পৰা এৰি গৈছিলোঁ তেতিয়া ইউপিপিএলৰ চৰকাৰ আছিল আৰু আজিও চৰকাৰ তাত গৈ অলপ হ'লেও মোৰ অৰিহণা বা বৰঙণি তাত নিশ্চয় আছিল। আৰু চৰকাৰ এখন গঠন কৰি মই চৰকাৰ থকা অৱস্থাত মই আকৌ চৰকাৰ নোহোৱা দল এটালৈ আহিছোঁ। তাত সুবিধা অসুবিধা তেনেকুৱা কোনো নাই, একো কথা নাই। কিন্তু যিহেতু ৰাজনীতি কৰিছোঁ এটা নিশ্চিতভাৱে ব্যক্তিগত টাৰ্গেট থাকিবই। গতিকে সেই টাৰ্গেটটো সেই দলত থাকি পেলাই মই কোনোদিনো ৰাইজ কৰিব নোৱাৰিম, সেইটো মোৰ এটা শংকা হৈছে। আৰু বিপিএফ দলৰ যিখিনি নেতৃস্থানীয় ব্যক্তিজনৰ আশানুৰূপভাৱে, মই সঁচাকৈয়ে কৈছোঁ আশানুৰূপভাৱে তাত মই খুব ভাল লগা এটা পৰিৱেশ দেখা নাই। তাত থাকি যে কাম কৰিব পাৰিম বা নিৰ্বাচনৰ সময়ত যিখিনি বিটিচিৰ ৰাইজক যিখিনি কমিটমেণ্ট দিছিলোঁ, অকল মাইনৰিটিয়ে নহয় যথেষ্ট নন মাইনৰিটি আমাৰ লগত একেলগে থাকি কাম কৰিছিলোঁ, যিখিনি আমি কমিটমেণ্ট দিছিলোঁ বা যি ধৰণে ৰাইজৰ মাজত গৈ বুজাইছিলোঁ, আমাক বিশ্বাস কৰি আস্থাত লৈ আমাৰ লগত আহিছিল, ওলাই আহিছিল বা ভোট দিছিল, চৰকাৰ গঠন কৰিবলৈ সুযোগ দিছিল, সেই আমাৰ লগত যোৱা, আমি লৈ যোৱা, আমাক ভাল চকুৰে চোৱা, আমাক দিহা পৰামৰ্শ দিয়া ব্যক্তিখিনিক আমি এই দলত থাকি পেলাই যে কিবা এটা কৰি দিব পাৰিম সেইখিনি বিশ্বাসত ল'ব পৰা নাই, যাৰ কাৰণে মোৰ অলপ মোহ ভংগ হৈছে। ঘৰৰ ল'ৰা ঘৰত উভতি আহিছে, তাৰ কাৰণে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে তেখেতে আপোনালোকৰ সন্মুখত ব্যক্ত কৰিলে বিপিএফ দলৰ যিটো নীতি আৰু চৰিত্ৰ। তো মই এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এইটোৱেই আহ্বান জনাব বিচাৰিছোঁ, নিৰ্বাচনৰ সময়ত যিখিনি ইউপিপিএল দলৰ নেতৃবৃন্দ বিপিএফ দলত গৈছিল তেওঁলোকে কথাখিনি বিবেচনা কৰক
মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰত যি শান্তি প্ৰতিষ্ঠা হ'ল আৰু আমি টিম হিচাপে যি ধৰণে কাম কৰিছিলোঁ, এই তেনেকুৱা পৰিৱেশ কিন্তু বিপিএফ দলত নাপাব। আপোনালোকে দেখিবলৈ পাইছে চৰকাৰ গঠন হোৱাৰ লগে লগেই বিপিএফ দলৰ ওপৰত নানানটা অভিযোগ আহিছে। সিন্ডিকেটৰ অভিযোগ আহিছে, টেক্সৰ অভিযোগ আহিছে, গুণ্ডা পাৰ্টিৰ অভিযোগ আহিছে, জুৱাৰ অভিযোগ আহিছে। এই বিপিএফ দলটো দাদাগিৰি ছিষ্টেমৰ দল। সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল হৈছে। বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী ডাঙৰীয়াই অসমৰ বলিষ্ঠ ছাত্ৰ সংগঠন আমছক উদ্দেশ্যি কিছু বক্তব্য ৰাখিছে। মাৰপিট কৰাৰ ধৰণে কথাও তেওঁৰ মুখেৰে ওলাইছে। এজন অধ্যক্ষৰ মুখত যদি মাৰপিট অসাংবিধানিক শব্দবোৰ ওলায়, ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা হ'ব নোৱাৰে। তো মই বিশেষকৈ বিটিচিৰ সংখ্যালঘু যিখিনি লিডাৰ ইউপিপিএল দল ত্যাগ কৰি বিপিএফত গৈছিল, তেওঁলোকে সেই দলৰ চৰিত্ৰটো বুজি উঠক আৰু তেওঁলোকে নিশ্চিতভাৱে আকৌ আমাৰ দলৰ মাজত উভতি আহিব, এইটো মই কামনা কৰিছোঁ। আৰু বিপিএফ দলৰ ওপৰত যিখিনি মানে অভিযোগ আহিছে, বেগম আখতাৰ আহমদকে ধৰি 6 জনগোষ্ঠীক লৈ হাগ্ৰামাৰ যিটো স্থিতি, গোটেইখিনি তেওঁলোকে স্পষ্ট কৰাৰ কাৰণে আহ্বান জনাইছোঁ।